बोरगोला के भूतपूर्व विधायक किशोर नाथ ने भी अपने दलीय समर्थकों को लेकर बर्नाट भव्य रैली के जरिए सिलचर शहर के राजमार्गों का परिक्रमा कर तारापुर शिवबाड़ी क्षेत्र से जिला उपायुक्त कार्यालय पहुंचे और वहां पर जिला उपायुक्त के समक्ष अपना मनोनयन पत्र दाखिल किया। साथ ही सभी समर्थकों को सहयोग किए जाने के साथ साथ आने वाले विधानसभा चुनाव में उन्हें विजयी करवाने के लिए सहयोग किए जाने का भी अपील किया। पत्रकारों के साथ बातचीत के दौरान उन्होंने अपने अनुभवों का भी बखान किया। मनोनयन पत्र दाखिल কৰিব আহিছোঁ এইটো কথা সঁচা, যাৰ বাবে মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ দি লৈছোঁ, অমিত শ্বাহজীক ধন্যবাদ দি লৈছোঁ, ৰাষ্ট্ৰীয় সভাপতি নবীনজীক মই ধন্যবাদ দি লৈছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব মহোদয়ক মই কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত আসাম ৰাজ্যৰ সভাপতি দিলীপ শইকীয়া মহাশয়ক ধন্যবাদ দিছোঁ, আমাৰ ৰূপম সাহা মহাশয়ক ধন্যবাদ দিছোঁ। আৰু আজি মই মনোনয়ন দাখিল কৰোঁতে আহোঁতে মই DSA গ্ৰাউণ্ড মোৰ ঘৰৰ পৰা আহোঁ যদি খোজকাঢ়ি আহিলেও মোৰ তাত 10 মিনিটৰ ৰাস্তা, কিন্তু আজি মোৰ তাত আহোঁতে 2.5 ঘণ্টা লাগিল। এই যে ৰাইজৰ ইমান ভিৰ, ৰাইজ মোৰ প্ৰতি ইমান যে ভাল পোৱা, সিহঁতৰ যে ভাল পোৱাটো আজি মই প্ৰত্যক্ষ কৰিলোঁ। আগতো পাইছিলোঁ, কিন্তু আজি চাই মই আচৰিত হৈ গ'লোঁ যে গোটেই ঘৰ ৰাস্তা পূৰা জাম হৈ গ'ল আৰু ইমান ডাঙৰ এটা ৰেলী হ'ব বুলি মই ভবাই নাছিলোঁ। আৰু যাৰ বাবে যদি ৰাস্তাত কোনো লোকৰ যদি ৰাইজৰ যদি অসুবিধা হৈছে বা কোনো এম্বুলেঞ্চৰ অসুবিধা হৈছে, যাৰ বাবে মই ক্ষমা প্ৰাৰ্থী কি মই এইটো জানি পেলাই ইমান ভিৰ একতা কৰা নাই। এইটো ৰাইজৰ ভাল পোৱাটো মই আজি চাই দেখিছোঁ। আৰু মই এই DSA গ্ৰাউণ্ড আহোঁতে মোৰ প্ৰায় 2.5 ঘণ্টা টাইম লাগিল। আৰু এইটো চাই পেলাই মই গম পালোঁ যে এইবাৰ আমাৰ জয়টো নিশ্চিত, অকল বৰখলাৰ বুলি নহয়, আমি গোটেই বৰাকৰ মই জয় এইবাৰ নিশ্চিত বুলি মই আশা কৰিছোঁ। আৰু লৰাই কাৰ লগত হ'ব সেইটো মই বিচাৰি আছোঁ। যদি আপোনালোকে ক'ব পাৰে যে মোৰ লগত বিচাৰিছে, কি মই জানামতে তাত এজন কংগ্ৰেছৰ এজন প্ৰাৰ্থী আছে, নিৰ্দলৰ এজন প্ৰাৰ্থী আছে, নিৰ্দলৰ আৰু দুজন। যে আমার বাড়ি থেকে DSA গ্রাউন্ড আসতে প্রায় 10 থেকে 15 মিনিট লাগে, সেখানে আমাদের 2.5 ঘন্টা লাগলো। 2.5 ঘন্টা লাগার কারণটা হলো যে জনসমাগম, জনসমুদ্র হয়েছে, জনগণের এত সমর্থন, এত ভালোবাসা, সেটা আমি গত কিছুদিন ধরে আমি দেখে আসছি। আর সেই জনগণের ভালোবাসা দেখে বোঝা যাচ্ছে যে এইবার ভারতীয় জনতা পার্টি জয় নিশ্চিত হয়ে গেছে। আর একজন তো দাঁড়াবেনি, আর উনি যে দাঁড়াচ্ছেন সেটা কিন্তু আমি কোনো চিন্তা করছি না, বা আমাদের দলের কার্যকর্তা বন্ধুরা কেউ চিন্তা করছে না। আমাদের বুথ স্তরের কার্যকর্তারা যারা রয়েছেন ওনাদেরও কোনো চিন্তা নেই সে ব্যাপারে। ওনারা সবাই জানেন যে এবার আমাদের বিজেপি জয় নিশ্চিত।